নমস্কাৰ আপোনাক সকলোকে স্বাগতম জনাইছো মই গুৱাহাটী টাইমছৰ মজিয়াত আৰু আজি কোনো পলিটিচিয়ান কোনো ডাঙৰ তেনেকুৱা ব্যক্তিৰ ইন্টাৰভিউ ল'ব লোৱা নাই এগৰাকী সাধাৰণ যুৱক যোনে উচ্চ শিক্ষা লাভ কৰি গুৱাহাটী বা অসমৰ বিভিন্ন জায়গাত চাকৰি কৰাৰ পিছত নিজৰ অঞ্চলত এডুকেশ্যন সেক্টৰত এটা সুন্দৰকৈ তেওঁ নিজা ষ্টাৰ্টআপ আৰম্ভ কৰিছে আৰু বৰ ধুনিয়াকে তেওঁ চলাই নিব পাৰিছে ইতিমধ্যে বহু কেইগৰাকী ষ্টুডেন্টস ইয়াতে তেওঁৰ যি পঢ়ুৱা ষ্টাইল বা যিবোৰ কোৰ্সেছ হেবোৰ দেখি ইয়াতে এডমিশন লৈছে আৰু এইবোৰে গোটেইখিনি কথা পাতিম এখেতৰ জাৰ্নিৰ বিষয়ে কথা পাতিম এখেত আন কোনো নহয় এই অঞ্চলত SIT ইন্টাৰনেশ্যনেল বুলি এখন ইনষ্টিটিউট স্থাপন কৰি এই অঞ্চলৰ যি লৰা ছোৱালী তেওঁলোকক কম্পিউটাৰৰ প্ৰশিক্ষণৰ বাবে কোকৰাঝাৰ ডিস্ট্ৰিক্ট বা কোকৰাঝাৰ টাউনত যাব লগা নহয় গুখাইগাঁওতে সুন্দৰকৈ তেওঁলোকে এটা উচ্চ স্তৰৰ কম্পিউটাৰ ডিগ্ৰী লাভ কৰিব পাৰে এখেত হৈছে উইলসন মাৰাণ্ডী এখেতৰ এই অনুষ্ঠান কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ গুখাইগাঁওত অৱস্থিত আৰু প্ৰথমতে আপোনাক স্বাগতম জনাইছো গুৱাহাটী টাইমছত আজি বহুত দিনৰ পৰাই আমাৰ এই ইন্টাৰভিউটো কৰা কথা আছিল আজি সফল হল সময় মিলিলে তো অকমান কথা পাতিব বিচাৰিছো ফাৰ্স্ট অফ অল আপোনাৰ ব্যাকগ্ৰাউণ্ডৰ বিষয়ে অলপ জানিব বিচাৰিছো আপুনি কি পঢ়িছিল হয় মই একচুয়ালি মই চাইল্ডহুডৰ পৰা মই অসমীয়া মিডিয়ামত পঢ়িছিলো মই দেন হাৰাপুটাতো পঢ়িছো এণ্ড তাৰ পিছত মই জৱাহৰ নৱোদয় বিদ্যালয়ত মোৰ এডমিশনটো হৈ গ'ল তাৰ পিছতে মই এটো গ্ৰেজুৱেচন হয় ক্লাছ 12 মই তাতে কমপ্লিট কৰিলো কমপ্লিট কৰাৰ পিছত মই কটন ইউনিভাৰ্চিটিত গলো তাতে মই BCA কৰিলো বেচেলৰ ইন কম্পিউটাৰ এপ্লিকেশনছ এণ্ড দেন মই MCA কৰিলো মাষ্টাৰ ইন কম্পিউটাৰ এপ্লিকেশনছ তাৰ পিছতে মানে এটা চাকৰিৰ কাৰণে মই তাতে গুৱাহাটীতে কাম কৰিলো আপুনি গুৱাহাটীত চাকৰি কৰা বুলি মই তুমি গম পাওঁ হয় 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 মই গুৱাহাটীত কম্পিউটাৰ বেকগ্ৰাউণ্ডৰ মই চাকৰি কৰি আছিলো তাতে মই এজ এ সফটৱেৰ ডেভেলপাৰ আছিলো দেন আফটাৰ দ্যাট মই কিবা মানে ফাইনান্সিয়েল প্ৰবলেম নাইবা ঘৰৰ প্ৰবলেমৰ কাৰণে মই ৰিটাৰ্ণ আহি গলো আপোনাৰ মানে এই আইডিয়াটো কেনেকৈ আহিল যে মই ইনষ্টিটিউট খুলি আমাৰ অঞ্চলৰ লৰা ছোৱালীখিনি যে কম্পিউটাৰ কোৰ্স এটা কৰিলে দূৰত যাব লাগে হয়তো কোকৰাঝাৰ বঙাইগাঁও বা গুৱাহাটীলৈকেও যাব লগা হয় আপুনি ইয়াতে এটো ষ্টাৰ্ট কৰিম বুলি কেনেকৈ ভাবিছিলে আইডিয়াটো কেনেকৈ আহিল একচুয়ালি এটো ফাৰ্স্ট আইডিয়াটো মোৰ ইনষ্টিটিউটৰ আহা নাছিলে যেতিয়া মই ৰিটাৰ্ণ আহিলো মোৰ মানে জব কৰাৰ পিছত মই যেতিয়া ৰিটাৰ্ণ আহাৰ পিছত মই ভাবিলো যে মই নিজে কিয়নো এটো মই যেহেতু হেকি গলো হেকি যোৱাৰ পিছত মই ইয়াতে নিজে এটা কিবা এটা কৰিম বুলি ভাবি আছিলো কিন্তু মোৰ টেলেন্ট বেলেগত নাছিলে অকল কম্পিউটাৰতহে আছিল সেই কাৰণে মই নিজে এটা সৰু সাইজ ৰুম লৈ কিনে আমি আগতে ফাৰ্স্ট দুজন লগৰ আছিল তেখেতৰ লগতে মিলি কিনে আমি দুজনে কোড কৰি আছিলো তাৰ পিছত আমাৰ ষ্টাফ আহি গল আৰু এই হেই সৰু ৰুমটোতে আমাৰ শ্ৰীৰামপুৰতে আমি ফাৰ্স্ট এষ্টাব্লিশমেন্টটো কৰিছিলো এনে ইয়াতেও সৰু ৰুম এটা আছিল হেতু ৰুমত আমি মোৰ ভাইটিৰ যোনটো ল্যাপটপ পাইছিলে হেতু ল্যাপটপতে আমি কাম আৰম্ভ কৰিছিলো বৰ সুন্দৰ এটা জাৰ্নি হয় আমাৰ নিজৰ একো ইনভেষ্টমেন্ট নাছিলে নাইবা ইমান টকা পইচা নাছিলে সেই কাৰণে মামাৰ যোনটো ৰুম আছিলে সৰু সাইজ ৰুম এটো আমাক দিছিলে তো যেহেতু আমি মানে ইমানো ফাইনান্সিয়ালি ষ্টেবল নাছিলো তো মোৰ ভাইটিয়ে ক্লাছ 10 ত পোৱা যোনটো মেট্ৰিকত পোৱা যোনটো ল্যাপটপ আছিলে সেই ল্যাপটপটো আমি ইউজ কৰিলো তাতে আমি কেইটামান ওয়েবসাইট বনালো তাৰ পৰা অলপমান পইচা আহিলে তাৰ পিছতে আমি অলপমান ৰুমখন ডেকোৰেশন কৰাৰ পিছত আৰু লাহে লাহে আমি কাম কেটা কৰি গলো এণ্ড দেন আপুনি এতিয়া চাব পাৰিব আমাৰ কম্পিউটাৰ মানে 17 to 18 কম্পিউটাৰছ আছে আমাৰ ইয়াতে আপোনাৰ মানে প্ৰথম আপুনি আপোনাৰ যোনটো স্মাৰ্ট বিটিআৰ বুলি ষ্টাৰ্টআপ আছে হেতুক লৈহে প্ৰথম আপুনি ষ্টাৰ্ট কৰিছে হয় হয় স্মাৰ্ট বিটিআৰ কৰিলো তাতে এটা মই প্ৰবলেম পাৰো যে গোসাইগাঁও অঞ্চলত নাইবা এই কোকৰাঝাৰ অঞ্চলত ডেভেলপাৰ পোৱাটো বহুত মুশকিল হৈ গ'ল কিয়নো আমি যেতিয়া আমি কামটো আৰম্ভ কৰিলো ক্লায়েন্টটো পাবলৈ আৰম্ভ কৰিলো কামৰ লোড বেছি বাঢ়ি গ'ল কিন্তু এতিয়া আমাক লাগিব ডেভেলপাৰ এই ডেভেলপাৰ বিচৰাটো বহুত টান হৈ গৈছিল তো মানুহে লোকেলৰ মানুহে যদি কোনোবাই কৰি আছে হিহতে বাহিৰত যায় ভাল জব হয় ভাল জব থাকে তো এনে ফ্ৰেছাৰ্ছৰ কাৰণে মানে আমি বিচাৰি থাকিলো একদম নাপালো কম আছিল তেতিয়া মই ভাবিলো যে আৰে এটো বহুত মানে হাৰ্ড হৈ গৈছে এতিয়া আমি কেনেকৈ বিচাৰিম সেই কাৰণে মই ভাবিলো যে আমি নিজেই বনাম নিজে ডেভেলপাৰ বনাম আৰু নিজে আমি এমপ্লয়মেন্ট লম আৰু যদি কোনোবাই বেলেগে বিচাৰি আছে আমাৰ ইনষ্টিটিউটৰ পৰা ল'ব পাৰিব
তো আমি সেইটো লেভেলৰ পৰা আমি শিকাওঁ যেনেকৈ আপুনি যদি চাব আমাৰ এটা থিয়ৰী আছে আৰু এটা লেবো আছে কম্পিউটাৰ লেব থিয়ৰীত আমি যোনদিনাখন যিটো বস্তু শিকাওঁ সেম বস্তুকে আমি প্ৰেক্টিকেল কৰাম which means যোন ষ্টুডেণ্টে যদি কিবা এটা লাইক শিকিছে সিদিনাখনে প্ৰেক্টিকেল কৰি তাৰ মগজুত এইটো সোমাই থাকিব which means ই কেতিয়াও নাপাহৰে যে সি কি কৰিছিলে এটা সুন্দৰ জাৰ্নি ক'বলৈ গ'লে এজন যুৱক যোনে গুৱাহাটীত চাকৰি কৰি থকা যুৱক এজনে চাকৰি বাদ দি পিনে নিজৰ অঞ্চলত আহি এটা আৰম্ভণি কৰিছিলে আৰু যোনটো তেওঁ আৰম্ভণি কৰোঁতে যোনটো কষ্টৰ সন্মুখীন হৈছে ক'বলৈ গ'লে তেওঁ ইতিমধ্যে আমাক ক'ল যে তেওঁৰ ভাইটিৰ লেপটপেৰে তেওঁ ষ্টাৰ্ট কৰিছিলে এইখিনি বৰ মানে ভাবিবলগীয়া কিছুমান কথা আজি আপোনাৰ পৰিস্থিতি দেখিলে কোনোবাই ক'ব যে ধুনীয়াকে বিল্ডিং এখন তেওঁ ৰেণ্টত লৈছে ইমান কম্পিউটাৰ ইনষ্টিটিউট খুলিছে বৰ ইজি লাগে বস্তুটো কিন্তু তাৰ বেক চাইডৰ যোনটো জাৰ্নি সেইটোৱে আমি একচুৱেলি জানিব আহিছিলোঁ আৰু সেইখিনি আপুনি কল বৰ ধুনীয়া লাগিছে ইতিমধ্যে আমি জানিব পাৰিছোঁ আপোনাৰ স্মাৰ্ট বিটিআৰ অকমান আহিছো স্মাৰ্ট বিটিআৰৰ আন্ডাৰত আপোনালোকে বহুত এটো অঞ্চলৰ ৱেবসাইটস ডেভেলপ কৰিছে তাৰপিছত চৰকাৰীও কিবা কিবি ডেভেলপ কাম কৰি আছে তেনেকে অকমান জনাই দিব নেকি হয় আমি লোকেল হিচাপে মানে ফাৰ্স্ট আমাৰ প্ৰজেক্টটো আছিলে ব্লু মাউণ্টেইনছ টুৰছ এণ্ড ট্ৰেভেলছ এইটো ছিকিমৰ হয় তেখেতৰ বহুত বঢ়িয়াকৈ চলি আছে দেন আমি লাহেকৈ মানে আমাৰ ইএম ছাৰ আছে উইলছন হাছদা ছাৰ তেখেতৰ ওচৰত আমি ওচৰ চাপিলোঁ কাষ চাপিলোঁ তো তেখেতে ক'লে ঠিক আছে এটা এনেকৈ প্ৰজেক্ট আছে চিড ডিপাৰ্টমেণ্ট যোনটো আছে তেখেতৰ স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট তেখেতৰ ৱেবছাইটটো আমি বনালোঁ তো মানে অফিচিয়েলছ কেইটাকো ভাল লাগি গ'ল দেন লাহেকৈ আমি বেলেগ ডিপাৰ্টমেণ্টত গ'লোঁ তেনেকৈ সেই হিচাপত আমি লাহেকৈ কাম কৰি আৰম্ভ কৰি সেইবিলাক আমি মানে কমপ্লিট কৰি দিলোঁ এটা প্ৰশ্ন কৰিব বিচাৰিছো এই অঞ্চলত ধৰক কিবা স্কুল বা বিজনেছ ফাৰ্মেচি এখন তেওঁলোকে যদি ৱেবছাইট এখন বনাব খোজে এতিয়া আপুনি যিহেতু ইয়াৰে ডেভেলপাৰ এজন তো কিমান মান টকাত এনে এটা ৱেবছাইট ডেভেলপ হৈ যায় জেনাৰেলি সি ৱেবছাইটৰ টাইপ থাকে যেনেকৈ ষ্টেটিক ডাইনামিক কেনেকৈ লাগে আপোনাক ই-কমাৰ্চ প্ৰেজেন্স এটা মই দিব বিচাৰিছো যদি সিম্পল প্ৰেজেন্স দিব বিচাৰিছে হয় হয় যদি সিম্পল প্ৰেজেন্স এটা দিবলৈ বিচাৰিছে আপুনি 5000 ৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব কিয়নো আমাৰ তাতেও আমাৰ বহুতখিনি বস্তু ফেচিলিটিজ ফ্ৰী থাকিব যেনেকৈ আপোনাৰ 100 GB লৈকে আপোনাৰ ষ্টৰেজ থাকিব দেন আপুনি ডোমেইন ফ্ৰী থাকিব হোষ্টিং ফ্ৰী থাকিব আপোনাৰ বহুতখিনি বস্তু আমাৰ পেকেজ আছে সেই পেকেজটোৰ মানে অল এভৰিথিং পাই যাব উইদিন দ্যাট 5000 rupees এণ্ড আৰু আপুনি যদি ডাইনামিক অলপমান ৱেবছাইট বনাব খুজিছে যাতে তেনেকুৱাও আমি বনাই দিওঁ আৰু নহ'লে ই-কমাৰ্চ আপুনি খুলিব বিচাৰিছে তো সেইবিলাকো আমি বনাই হয় ফ্লিপকাৰ্ট এমাজন এনেকৈ টাইপ আপুনি বনাব পাৰে এটা প্ৰশ্ন ইয়াতে কোনোবা যদি আমাৰ ভিডিঅ' চাই থকা মানুহ তেওঁলোকে দামটো শুনি হয়তো ইণ্টাৰেষ্টেড হ'ব পাৰে কাৰণ ৱেবছাইট বুলি ক'লে 50-60 হাজাৰ 1 লাখ টকা মাইণ্ডত আহে জেনেৰেলি তো ক'ত আপোনালোকক কণ্টেক্ট কৰিব পাৰিব ৱেবছাইট আপোনালোকৰ আমাৰ ৱেবছাইট আছে smartbtr.com বুলি আছে তাতে ভিজিট কৰিব পাৰিব আৰু তাতে আমাৰ কণ্টেক্ট ডিটেইলছখিনি আছে আমাৰ ইমেইল এড্ৰেছো আছে যদি কোনোবাই ফোন কৰিব বিচাৰে আমাৰ নম্বৰটোত ফোন কৰিব পাৰিব তো তেনেকৈ কণ্টেক্টটো হয় এতিয়া অকমান আপোনাৰ ইনষ্টিটিউটৰ পিনে আহিছো আপুনি যিহেতু ইনষ্টিটিউট এখন আৰম্ভ কৰিছে সকলোৰে এটা ইচ্ছা থাকে এখন আপুনি আজি বিল্ডিং এটা স্পেচ এটা ৰেন্ট আউট কৰি ইমান কিটা কম্পিউটাৰত আপুনি ইনভেষ্টমেন্ট কৰিছে বৰ্তমান তো ষ্টুডেন্টছৰ কেনেকুৱা সহাৰি পাইছে ষ্টুডেণ্টছ একচুৱেলি বহুত ইণ্টাৰেষ্টেড আছে ষ্টুডেণ্টছ আমাৰ যিমানখিনি ষ্টুডেণ্টছ আছে সিহঁতৰ আমি এটেণ্ডেঞ্চো আমি ৰাখি আছোঁ তো অল অফ দ্য ষ্টুডেণ্টছ পেইড ষ্টুডেণ্টছ যিমানখিনি আছে সিহঁতে কণ্টিনিউ কৰি আছে সিহঁতে আৰু ময়ো আজিকালি মানে অলপমান ব্যস্ত থাকোঁ তো সেইকাৰণে মোৰ বাহিৰত যাবলগীয়া হয় তো আমাৰ ষ্টাফ আছে সিহঁতে পঢ়াই দিয়ে তো মই বাৰে বাৰে আহি যেতিয়া মই আহিব পাৰোঁ তো মই সিহঁতক সুধি লওঁ ষ্টুডেণ্টক পাৰ্চনেলি মই কাউন্সেলিং কৰোঁ যে আৰু তাৰপিছত মই সুধি লওঁ সিহঁতক মানে কেনেকৈ লাগিছে এই ইনষ্টিটিউটখন কি শিকি আছা মই এভৰি পইণ্ট কেনেকৈ শিকাই আছে পাৰ্চনেলি কৰোঁ তো সিহঁতে বহুত ভাল ৰিভিউ দিছে তাৰ কাৰণে মোকো ভাল লাগিছে তো মানে আমাৰ কিয়নো সিহঁতে টিচিং ষ্টাইলটো বহুত ইউনিক পাইছে আমাৰটো মানে বেলেগ মোক আহি কয় এজনে মোক কৈছিলে এজন ষ্টুডেণ্টে মোক ক'লে যে দাদা মইতো আগতো বেলেগ এটা কম্পিউটাৰ ইনষ্টিটিউটত মই পঢ়িছিলোঁ কিন্তু তাতে এনেকৈ হোৱা নাছিলে এনেকৈ বুলি মোক ক'লে মই ক'লোঁ আচ্ছা ঠিক আছে কি ডিফাৰেঞ্চ পালা তেওঁ কৈছে ছাৰ আমাক কি কৰে খালি কম্পিউটাৰত বহাই দিয়ে আৰু কি কৰিব লাগে সি কৰিব দিয়ে এনেকৈ তো নিজেই কৰিবলগীয়া হয় আৰু কিবা এটা হ'লে ছাৰ এইটো মই প্ৰব্লেম হৈছে অসুবিধা হয় তেনেকৈ হৈ যায়
তো সেইটো মই ক'লো আচ্ছা তো তেনেহ'লে ইয়াতে কি ডিফাৰেঞ্চটো কি পালা ছাৰ ইয়াতে আমাৰ ছাৰটো কণ্টিনিউছলি প্ৰেজেণ্ট থাকে আমাক থিয়ৰিও শিকাই দিয়ে তাৰপিছত প্ৰেক্টিকেলত আহি সি তাতে থিয় হৈ থাকে আৰু পাৰ্চনেলি মোক বুজাই দিয়ে তো সেই বস্তুটো মানে তাক বহুত ভাল লাগি গ'ল আৰু তাৰ কাৰণে সি মানে কৈছে ঠিক আছে মই ইয়াতে থাকিম মই এইটো মানে কণ্টিনিউ কৰিম বুলি এনেকৈ ক'লে তো এইটো ভাল লাগি গ'ল আমাক এটা মই আহোঁতে বেনাৰত দেখিলোঁ আপোনাৰ কৰ্চেছ ষ্টাৰ্টিং 500 অনলি য়েছ য়েছ তো কেনেকুৱা ধৰণৰ কৰ্চেছ আছে কেনেকুৱা কি খৰচ কোৰ্চেছ মানে সবচে মিনিমাম এমাউণ্ট যোনটো আছে আমাৰ 500 পৰা কিয়নো এইটো গাঁৱলীয়া অঞ্চল হয় মানে ভাবি লওক এইটোতো আমাৰ পদ্মবিল যিটো ফ্লাইঅভাৰ আছে তাৰ ওচৰত আছে তো এইফালে যিমানখিনি আছে এইফালেতো চিটি পৰি গ'ল সেইফালে যিমানখিনি আছে ৰাইট ছাইডত তো মেক্সিমাম এইটো গাঁৱলীয়া অঞ্চল তো গাঁৱলীয়া অঞ্চলৰ মানুহকেইটাই ইমান বেছি এফৰ্ড কৰিব নোৱাৰে তো সেইকাৰণে আমি ফিজটো একদম মিনিমাল কৰি যিমানখিনি আমি পাৰোঁ তাৰ পৰাহে আমি আৰম্ভ কৰিছিলোঁ তো বেলেগ ইনষ্টিটিউটত হ'ব পাৰে এইটো মানে মোক কৈছে মোক ষ্টুডেণ্টকেইটাও কৈছে যে বেলেগ ইনষ্টিটিউটত মানে কেতিয়াবা কোনোবাই 800K কোনোবাই 1000K এনেকৈ লয় কিন্তু আমি আমাৰ ইনষ্টিটিউটত 500ৰ পৰা ষ্টাৰ্ট কৰোঁ একদম যিমান সেইটো কমত প্ৰফেচনেল পাৰি চেষ্টা কৰিছে। যিমান কমত পাৰোঁ সেইটো চেষ্টা কৰিছোঁ যাতে ষ্টুডেণ্টছে অফাৰ কৰিব পাৰে আৰু আমাৰো যাতে লছ নহয় কিয়নো ইমান ডাঙৰ ৰেণ্ট এটা মানে হয়। বিল্ডিং এটা ৰেণ্ট কৰাৰ পিছত সেইটোকো আমাক পে'মেণ্ট কৰিব লাগে ইলেক্ট্ৰিচিটি বিল আছে দেন ষ্টাফ চেলেৰি আছে তো এইবিলাক যাতে আমি মেইনটেইন কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা মিনিমাল ৰাখিছোঁ আৰু অকণমান আগতে আপুনি ক'লে উইলছন হাজদাৰ কথা হয়। তেখেত যিহেতু এতিয়া এডুকেশ্যনৰো হয় আৰু হয়। আপুনি তেখেতক হয়তো লগো পাইছে বা তেখেতৰ হয়, হয়। লগত ৱেবছাইট বনাওঁতে কাম কৰোঁতে লগ পাইছে কথা চথা পাতিছে তেওঁ কিবা কৈছে নেকি বা তেওঁ কেনেকুৱা সঁহাৰি পাইছে মানে আমি তেখেতৰো ৱেবছাইট বনাইছিলোঁ আপুনি যেতিয়া সুধিছিলে মই পাহৰি গৈছিলোঁ তো তেখেতক বহুত ভাল লাগিলে সেইটো দেন আমি যেতিয়া ষ্টাৰ্ট কৰাৰ সময়তো আমি তেখেতক লাইক ইনভাইট কৰিছিলোঁ অ'পেনিঙৰ কাৰণে আমাৰ ষ্টাৰ্ট যিহেতু আগৰ পৰা হৈছিলে কিন্তু অ'পেনিং অলপমান লেট হৈ গ'ল তো অ'পেনিঙত আহিলে তেখেত অ'পেনিং কৰিলে ভাল লাগিলে আৰু তেখেতে এটা বহুত বঢ়িয়া উপহাৰ দি গৈ থৈ গ'ল মানে পাব্লিকৰ কাৰণে জেনেৰেল পাব্লিকৰ কাৰণে আমাৰ ইনষ্টিটিউটত 20 ষ্টুডেণ্টছ যোনে মানে একো দিব নোৱাৰে লাইক বিল' পভাৰ্টি লাইন তেনেকৈ সেই ষ্টুডেণ্টছ কেইটাক 20 ষ্টুডেণ্টছ কেইটাক আমাৰ ইনষ্টিটিউটত ফ্ৰী কোচিং দিলে তেখেতৰ পিনৰ পৰা এইটো মোক বহুত ভাল লাগিলে আৰু যে আমাৰ মানে ফাৰ্ষ্টতে অলপমান ভাবি লওক প্ৰমোশ্যনৰ নিচিনাও হৈ গ'ল এণ্ড দেন ষ্টুডেণ্টছ কেইটাৰো বেনিফিট হৈ গ'ল তো এই বেনিফিটটো এতিয়া আপুনি চাবলৈ গ'লে এই অঞ্চলত এনেকুৱা বহুত ষ্টুডেণ্টছ আপুনি পাব যাৰ হয়তো মান্থলি 500 টকা এটা দিবলৈও অসুবিধা হয় তো সেইকাৰণে বহুত ভাল লাগিল EM ছাৰে এই ইনিচিয়েটিভটো ল'লে আৰু প্ৰজেক্টৰ নাম দিলে প্ৰজেক্ট E3 এডুকেট এম্পাৱাৰ এণ্ড এলিভেট তো এইটো বহুত ভাল লাগিলে আমাক তো তাৰ কাৰণে আমি EM ছাৰক ধন্যবাদ জনাইছোঁ যে ইমানখিনি ষ্টুডেণ্টছক তেখেতে লাইক ছাপোৰ্ট কৰিছে এইটো আৰু আজিলৈকে কোনেও কৰা নাই মই এইটো মানে পাব্লিকৰ কাৰণেও কৈ আছোঁ যে এইটো বহুত ভাল কাম কৰিছে তেখেত এডুকেশ্যনৰ লগত বহুত কিবা কিবি কাম কৰি আছে বৰ্তমানো মই অকণমান জ্ঞাত বাৰু আহিছোঁ আপোনাৰ ইনষ্টিটিউটৰ পিনে বৰ্তমান কিমানমান ষ্টুডেণ্টছ আছে এতিয়া জাষ্ট অলপ আগত চালোঁ 61 ষ্টুডেণ্টছ আছে আমাৰ ইয়াতে হয় টোটেল আমি টাৰ্গেট কৰি আছোঁ যাতে মানে চব বেলেগ বেলেগ কৰ্চৰ হয় বেলেগ কৰ্চৰ হয় তো 100 মান ষ্টুডেণ্টছ হ'লে এইটো মানে সিহঁতৰ কাৰণে বেছি ভাল হ'ব কাৰণ আমি এনেকুৱাও নহয় যে আমি 100 ষ্টুডেণ্ট একেবাৰতে সোমাই দিওঁ আমাৰ 10টা কম্পিউটাৰ ষ্টুডেণ্টছৰ কাৰণে আছে আৰু আমি এটা বেচত অনলি 10 ষ্টুডেণ্টছক লৈ আছোঁ উইচ মিনছ পাৰ হেড পাৰ ইউজাৰ পাৰ এটা কম্পিউটাৰ সিহঁতে ইউজ কৰিব পাৰিব যাতে সিহঁতে নিজে পাৰ্চনেলি শিকি যায় তো মানে বেলেগ ইনষ্টিটিউটত এনেকুৱা হয় যে ষ্টুডেণ্টছ কেইটা কৈ আছিলে যে সিহঁতক কম্পিউটাৰ কেইটাও শ্বেয়াৰ কৰিব লগা হয় কিন্তু আমাৰ ইয়াতে শ্বেয়াৰ কৰিবও নালাগে ডাইৰেক্টলি সিহঁতে আহিব নিজা কম্পিউটাৰত সিহঁতে ফাইল কেইটাও ছেভ কৰিব পাৰে মানে এইটো প্ৰব্লেম এটা হয় মই ন'টিছ কৰিছিলোঁ যে লাইক ছাপ'জ দুজন মানুহ যদি শ্বেয়াৰ কৰি আছে কম্পিউটাৰ তো তেতিয়া সিহঁতৰ দুজনৰ প্ৰব্লেম হয় কাৰণ টাইমিংটোতো 1 ঘণ্টাই থাকে ফৰ এক্সাম্পল মানে প্ৰেক্টিকেল 1 আৱাৰ থিয়ৰী 1 আৱাৰ তো যেতিয়া প্ৰেক্টিকেল কৰিব সি আধা ঘণ্টা লছ খাই আছে আমাৰ মানে এটা কম্পিউটাৰ বেয়া হৈ গৈছিলে তো সেই সময়ত দুজন ষ্টুডেণ্টক এডজাষ্ট কৰিবলৈ কৈ দিছিলোঁ তাৰপিছত ঠিক কৰালোঁ কিন্তু সেই সময়ত মই সেই প্ৰব্লেমটো ন'টিছ কৰিছিলোঁ নিজৰে বেয়া লাগিছে তো সেইটো ৰিপ্লেচ কৰাই আমি এইটো কৰি দিলোঁ তো সেইটোৱে আৰু ইনষ্টিটিউটত মানে ষ্টুডেণ্টকেইটা যাতে ভালকৈ শিকিব পাৰে একদম ফুলি ফ'কাছড হ'ব পাৰে সেইকাৰণে আমি মানে ভাবি আছিলোঁ যে পাৰ হেড মানে আমি নল'ম 10টা কম্পিউটাৰ আছে 10টা ষ্টুডেণ্ট পাৰ বেচ আমি ল'ম
সেই হিচাপত কৰিছিলোঁ। এইখিনি এৰিয়া ধৰক চান্তাল মানুহ বহুতখিনি আছে, আপুনিও যিহেতু চান্তাল ট্ৰাইবৰ পৰা বিলং কৰে, হয় তো চান্তাল ষ্টুডেণ্টছখিনিক লৈ বা আদিবাসী ষ্টুডেণ্টছখিনিক লৈ হয় বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও আছে হয় চান্তাল আদিবাসীৰ মাজত, তো তেওঁলোকক লৈ কিবা ভাবিছে নেকি আগন্তুক দিনত, কেনেকুৱা প্লেনছ কিবা? তেখেতসকলৰ কাৰণেও ভাবিছোঁ, কাৰণ আজিকালি সৰু এটা চাকৰি কৰিব গ'লেও কম্পিউটাৰ জেনেৰেল লাগে, কোৰ্ছ এটা লাগে। হয় লাগে। তো মই ভাবি আছোঁ যে যদি সিহঁতে ইমানেই মানে লাইক দিব নোৱাৰে, তো কিবা এটা আমাৰ ফালৰ পৰা আহি মানে ডিছকাউণ্ট এটা আমি দি দিম, কোনো প্ৰব্লেম নাই। তেওঁলোক যদি আহি পিনে কয়, হয় হয়, যদি সিহঁতে কথা পাতে যে আমাৰ যদি জেনুইন সিহঁতৰ যদি প্ৰব্লেম আছে, তেনেহ'লে আমি ডিছকাউণ্টটো ডেফিনেটলি কৰিব পাৰিম সিহঁতক। ইভেন আমি কমপ্লিট ফিজটো আমি ৱেইভ কৰি দিব পাৰিম যদি সিহঁতৰ ৰিয়েলি যদি হয়। তো তাৰ কাৰণে আমি আগৰ পৰাই ভাবি আছিলোঁ যে কিবা এটা, যিহেতু EM ছাৰে যোনটো ইনিচিয়েটিভটো ষ্টাৰ্ট কৰিছে, আৰু হ'ব পাৰে নেক্সট ইয়েৰত তেখেতে নোৱাৰে, নাইবা কিবা এটা বেলেগ প্লান থাকে, হ'ব পাৰে সি বেছিও দিব পাৰে তেখেতে, কিন্তু যদি নিদিয়ে তেনেহ'লে আমি এটা আমাৰ ফালৰ পৰা নিজৰ ফালৰ পৰা আমি এটা কিবা ব্যৱস্থা, কিবা কাৰণে সেই ষ্টুডেণ্টজন সেই EM ছাৰৰ যোনটো হেৰি দিছিলে তাতে নাপালে, হয় হয়, তেনেহ'লে আমি ফুল হৈ গ'ল, তেনেহ'লে আমি নিজৰ পিনৰ পৰা এটা বেচ সিহঁতৰ কাৰণে আমি ডেডিকেট কৰিব পাৰোঁ। মই প্ৰশ্নটো আপোনাক কিয় সুধিছিলোঁ, কাৰণ আপুনিও বহুত এটা কষ্টৰ বাটেৰে আহি পিনে আজি এইখিনিত সক্ষম হ'বলৈ পাৰিছে, তো তাৰ কাৰণে মই আপোনাক প্ৰশ্নটো কৰিছিলোঁ। তো অকণমান আপোনাৰ ইনষ্টিটিউটটো চাই ল'ব বিচাৰিছোঁ কেনেকুৱা কি আছে, কাৰণ মই দেখা নাই, আপোনাৰ অফিচত বহিলোঁ, অকণমান যাওঁ। এইখন হৈছে SIT ইণ্টাৰনেশ্যনেলৰ যি প্ৰিমাইচেছ, তো অকণমান আপুনি আমাক জনাই দিয়ক কোনটো কেনেকুৱা ৰুম কি হয়। অ'কে, দিছ ওৱান, এইটো আমাৰ অফিচ হয়, ৰিচেপশ্যন ডেস্ক। তো কোনোবাই যদি এডমিশ্যন ল'বলৈ খুজি আছে অফলাইন, তো তেখেতসকল ইয়াতে আহিব পাৰিব। আমাৰ নয়ন বহে ইয়াতে, আমাৰ ল'ৰাজন বহে, তো তেখেতে যিকোনো এচিষ্টেণ্ট যদি লাগে গোটেইখিনি গাইড কৰিব পাৰিব, আপুনি আহি চাব পাৰিব। তো কেমেৰা পাৰ্চনক অকণমান দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ। এইবিলাক আমাৰ চাৰ্টিফিকেট হয়, মানে আমি কি কি চাৰ্টিফিকেট পাইছিলোঁ, আমাৰ ইনষ্টিটিউটখন ক'ত ৰেজিষ্টাৰ আছে, ISO চাৰ্টিফিকেশ্যনছ আছে আমাৰ। আমি ইভেন ইণ্ডিয়ান আৱাজ ফাউণ্ডেশ্যনৰ পৰা আমি এখন এৱাৰ্ডো পাইছিলোঁ ফৰ বেষ্ট এক্সেলেঞ্চ ইন প্ৰগ্ৰামিং লেংগুৱেজেছ ট্ৰেইনিং ইন BTR ৰিজনৰ পৰা পাইছিলোঁ। দেন আমাৰ উদ্যমতো ৰেজিষ্ট্ৰেশ্যন আছে, আমাৰ MCA ৰেজিষ্ট্ৰেশ্যন আছে, দেন আমাৰ এখন আমাৰ লাইচেঞ্চো আছে, আৰু ট্ৰেড লাইচেঞ্চো আছে আমাৰ। যিখিনি আপোনাৰ গভৰ্ণমেণ্টৰ পিনৰ পৰা যি লাগে বা যি দিয়া হয়, গোটেইখিনি আপোনালোকে আছে ইনষ্টিটিউট হিচাপে লোৱা হৈছে। এইখিনিতে এটা আপোনাৰ লগৰ এজনে কৈ আছিলে যে এইবোৰ কনষ্ট্ৰাকশ্যনৰ সময়ত এইবোৰ যি বস্তু আপুনি হয়তো অলপ আৰ্থিক অসুবিধাৰ কাৰণে নিজাববীয়াকেও কৰিছিলে, অকণমান কৈ দিব নেকি? এইবিলাক চব যিখিনি আপুনি দেখা পাই আছে, বেনাৰকেইটাও আমাৰ ডিজাইন হয়, আৰু এই গ্লাছখিনি আমি কিনি আমাক খালি অকল এই ৰুমটো নেকেড ৰুমটো দিয়া গৈছিলে, দেন আমি নিজে এইবিলাক ডিজাইন কৰিলোঁ। সেইটো ৰুমত যদি আপুনি প্ৰেক্টিকেল লেবত চাব পাৰে, পাৰ্টিশ্যন আমি চব নিজে কৰিছিলোঁ। মানে যিখিনি দৰকাৰ তেতিয়া আপোনালোকে নিজাববীয়াকৈ আৰম্ভণিটো হওক বুলি কৰি লৈছিলে। ইয়াতে অকণমান চাইছোঁ আপোনালোকৰ কৰ্চেছ অফাৰ্ড, বেচিক কম্পিউটাৰ কৰ্চ, প্ৰগ্ৰামিং লেংগুৱেজ পাইথন, জাভা, C++, ৱেব ডেভেলপমেণ্ট, IT ফাণ্ডামেণ্টেলছ, DCA, ADCA, DTP কম্পিউটাৰ, টাইপিং এণ্ড আদাৰ কৰ্চেছ। তো জেনেৰেলি কি কৰ্চত ষ্টুডেণ্ট বেছিকৈ আহে? আমাৰ কম্পিউটাৰ যোনটো কৰ্চ আছে ADCA, তো সেই কম্পিউটাৰ কৰ্চত বহুত কম ফিজ, তো ADCAতে চবচে বেছি আমাৰ ষ্টুডেণ্ট আছে। অকণমান ইনষ্টিটিউটৰ যিটো কম্পিউটাৰ লেব, সেয়া আমি দেখুৱাই ল'ব বিচাৰিছোঁ। বৰ সুন্দৰকৈ কিছুমান কোড দেখিব পাৰিছোঁ। এইটোৰ বেকগ্ৰাউণ্ডত কি ষ্টৰী? ইয়াৰ বেকগ্ৰাউণ্ডত মানে ষ্টুডেণ্টছ কেইটাৰ যাতে মাইণ্ডটো ডাইভাৰ্ট নহয়, অলৱেজ ফ'কাছ থাকে, সেইকাৰণে আমি এইবিলাক লগাইছোঁ, যাতে সিহঁতৰ এটা এনকাৰেজমেণ্ট সিহঁতে যাতে পায়, যেনেকৈ লাৰ্ণ এণ্ড গ্ৰ' আমি দিছোঁ। দেন এভৰি এক্সপাৰ্ট ৱাজ ওৱান্স এ বিগিনাৰ। আমাৰ ইয়াতে যিমানখিনি ষ্টুডেণ্টছ আহে, মষ্ট অফ দ্য ষ্টুডেণ্টছ বিগিনাৰ হয়। মই চাইছিলোঁ, এটা বস্তু ন'টিছ কৰিছিলোঁ, যেতিয়া ষ্টুডেণ্টছকেইটা আহি মই চবচে ফাৰ্ষ্টত সিহঁতক টাইপিং কৰিবৰ কাৰণে দিওঁ। ফাৰ্ষ্ট ডে মই অকল টাইপিং কৰিবৰ কাৰণে দিওঁ। তো টাইপিং সিহঁতে কি কৰে, এটাকৈ এনেকৈ ক্লিক কৰে। তো সেই টাইপিং ষ্টাইলটো মই চেঞ্জ কৰালোঁ। ফাৰ্ষ্ট এইটো কেনেকৈ কৰিব লাগে, মই ফিংগাৰ্ছ কেনেকৈ লগাব লাগে আৰু কেনেকৈ মানে টাইপিং কৰিব লাগে, সেইবিলাক বস্তু আমি শিকাই দিলোঁ। দেন ফাৰ্ষ্ট ডে সিহঁতৰ ৰিজাল্ট বহুত কম আছিলে। দেন যেতিয়া 1 মান্থৰ পিছত যেতিয়া আমি চালোঁ, সিহঁতৰ ৰিজাল্ট বহুত ফাষ্ট হৈ গ'ল। লাইক টাইপিং বহুত ফাষ্ট কৰি আছে সিহঁতে, 25 ৱৰ্ডছ আহি গ'ল, মানে বহুত ভাল লাগিল।
তো এইবিলাক যেনেকৈ সৰু ষ্টেপ সৰু বাই ষ্টেপ কিছুমান বস্তু যোনটো হয়তো কোনো ইনষ্টিটিউটত গুৰুত্ব নিদিয়ে কিবা এটা কোৰ্চ শিকিব আহিছে পাৰ্টিকুলাৰ কোৰ্চটো শিকাব চাৰ্টিফিকেট দিব শেষ কৰি কিন্তু মই মোৰ ষ্টুডেণ্টছকেইটা এইটো বস্তু কওঁ যদি তুমি যিমানেই এক্সপাৰ্ট হৈ যোৱা যদি তুমি টাইপিঙৰ স্পীডটো তোমাৰ নাই তেনেহ'লে তুমি অলৱেজ ফল বিহাইণ্ড ইউ উইল অলৱেজ লেগ বিহাইণ্ড হয় শ্ল' হৈ যাবা তো সেইকাৰণে মই মেক্সিমাম টাইম মানে ফাৰ্ষ্ট 1 উইক মই অকল টাইপিঙৰ কাৰণেই সিহঁতক কৈ দিওঁ যে টাইপিং কৰা থিয়ৰিত কেইটামান বস্তু আছে যোনটো প্ৰেক্টিকেল কৰা নাযায় তো সেইবিলাক বস্তু আমি থিয়ৰিত কৰাই দিওঁ আৰু যোনদিনাখন সেইদিনাখন যদি প্ৰেক্টিকেল থাকে সিহঁতৰ তো সেই প্ৰেক্টিকেলত আমি টাইপিংহে কৰাই দিওঁ তো সিহঁতৰ মানে এটা এক্সপিৰিয়েঞ্চ আহি যায় টাইপিঙৰ অলপমান কিজ কেইটা সিহঁতে আৰামছে এইটো কি বুলি ক'ম এইটো এক্সপাৰ্টিজ এটা আহি যায় এটা বৰ সুন্দৰ জাৰ্নি আপোনালোকে দেখিব পাৰিছে এটা নিজৰ ভাইটিৰ লেপটপ তাকো নিজৰ নহয় ভাইটিৰ লেপটপৰ পৰা আৰম্ভ কৰি আজি আপোনালোকে দেখিব পাৰিছে ইয়াতে প্ৰায় 10-15টা কমেই কৈছো মই 18টাকৈ কম্পিউটাৰ টোটেল ইয়াতে আজি সেটআপত আছে তো আপোনালোকে দেখিব পাৰিছে কি ধুনীয়াকে নতুন কম্পিউটাৰছ নতুন CPU মনিটৰ কিবোৰ্ড গোটেইখিনি নতুন ইকুইপমেন্ট লৈ এটা ষ্টাৰ্টআপ কৰা হৈছে ইপিনে আপোনাৰ থিয়ৰি ৰুম হয় প্ৰেক্টিকেল থিয়ৰি ৰুম ইয়েছ অকমান আমি এইখিনিও চাব বিচাৰিছো তো এইটো ৰুমত বেসিক্যালি কি হয় বেসিক্যালি ইয়াতে থিয়ৰি হয় থিয়ৰি আমাৰ যিমানখিনি বহুতখিনি পাৰ্টছ আছে যেনেকৈ ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ্ছ এইবিলাক বস্তু চব টপিক যিখিনি আছে চব এইবিলাক আমাৰ থিয়ৰি হয় তো থিয়ৰিৰ কাৰণে আমি বেলেগ এটা ৰুম ৰাখিছোঁ ছেপাৰেট ৰুম ৰাখিছোঁ য'ত 10 ষ্টুডেণ্টছ আছে যেনেকৈ মই আগত কৈছিলোঁ যে অনলি 10 ষ্টুডেণ্টছ পাৰ বেচ আমি লৈ আছিলোঁ তো 10টা ষ্টুডেণ্টছ আছে 10টা ষ্ট্ৰীট সুন্দৰকৈ সিহঁতে বহিব পাৰিব আৰু ইয়াতে আমি থিয়ৰি পঢ়াওঁ সো ইতিমধ্যে দেখিব পাৰিছো সিসিটিভি ইকুইপড ধুনিয়াকে আপোনাৰ কি ক্লাছত হৈ আছে হোৱা নাই গোটেইখিনি যে চৰকাৰৰ আজিকালি নিয়ম গুৱাহাটীত নিয়ম কৰিছে যিকোনো অনুষ্ঠানত সিসিটিভি লাগিব আপোনালোকে ধুনিয়াকে এইবোৰ হেৰি কৰিছে ফলো কৰিছে গাইডলাইনছ তো আমাৰ ভিডিঅ'ৰ জৰিয়তে যেহেতু আমি গোটেইখিনি কথা পাতিলো ভিডিঅ'ৰ অন্তিম খনৰ পিনে আহিছো আপুনি কি মেছেজ দিব বিচাৰিব কেমেৰাৰ পিনে চাই গোখাইগাঁৱৰ ৰাইজক কি ক'ব বিচাৰিব ওকে গোখাইগাঁৱৰ ৰাইজক মই ক'ব বিচাৰিছিলোঁ মই মানে নিজে এটা কোট লিখিছোঁ এইটো বহুত ভাল লাগিছে বাৰু লাইক ইফ ইউ ৱান্ট টু ৰুল দিছ ৱৰ্ল্ড ইন দিছ এজ ডোণ্ট মেক এন আৰ্মি হুজ হেণ্ডছ আৰ হোল্ডিং এ শ্বৰ্ড মেক এন আৰ্মি হুজ ফিংগাৰ্ছ আৰ অন দ্য কীবৰ্ড মানে মই এইটো ক'ব বিচাৰিছিলোঁ এইটো যুগত যদি আপুনি কিবা মানে ডাঙৰ এটা কাম কৰিব বিচাৰিছে নাইবা সেইটোৱে আৰু ছাকচেছফুল হ'বলৈ বিচাৰিছে তেনেহ'লে আপোনাক এতিয়া শ্বৰ্ড তলৱাৰৰ এতিয়া দৰকাৰ নাই এতিয়া আপোনাৰ ফিংগাৰ্ছটো কীবৰ্ডৰ দৰকাৰ আছে তো সেই সুন্দৰ এটা কোট হয় সেই বস্তুটো মোক বহুত এনকাৰেজ কৰে সেইকাৰণে মই মানে সেই মটিভ লৈ মই এইবিলাক ষ্টাৰ্ট কৰিছোঁ যাতে মই এনেকুৱা এটা সেনা বনাওঁ যোনে চব কম্পিউটাৰ জানে তো গোখাইগাঁও বাচিলৈ নহ'লে ইভেন কোকৰাঝাৰ আমি এক্সপাণ্ডো কৰিব বিচাৰিছোঁ তো ইভেন গুৱাহাটীলৈকেও যাম আমি এইটো আমাৰ আশা আছে তো এতিয়াৰ পৰা মই কৈ দিছোঁ যে আমি যদি তাতে SIT ইণ্টাৰনেশ্যনেল আহি গ'ল উইচ মিনছ আপোনালোকৰ কম্পিউটাৰৰ ফিউচাৰটো বহুত ব্ৰাইট হ'ব তো সেইটোৱে মই ক'ব বিচাৰিছোঁ এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিম এয়াই আছিলে উইলছন মাৰাণ্ডি তেখেতৰ জাৰ্নি এটা সৰু জাগাৰ পৰা কষ্ট কৰি পঢ়া শুনা কৰি গুৱাহাটীৰ কটন ইউনিভাৰ্চিটিত পঢ়ি এটা গুৱাহাটীত চাকৰি কৰি তেওঁ চাকৰি বাদ দি আজি নিজৰ জন্মস্থানলৈ ঘূৰি আহিছে সুন্দৰকৈ এটা অনুষ্ঠান তেওঁ প্ৰতিষ্ঠান চলাই লৈ গৈ আছে কাম পাই আছে কাম কৰি আছে ৰাইজৰো সহায় কম দামত তেওঁ অতি কম দামত আনতকে কম্পেৰিজনত বহুত কম দামত যি ৱেবছাইট ডিজাইনিঙৰে কথা ক'লোঁ বা এই ইনষ্টিটিউটত যি কোৰ্চ ফিচৰে কথা ক'লোঁ আপোনালোকে ইতিমধ্যে গম পাইছে তেখেত দিবলৈ সক্ষম হৈছে তেখেতক ধন্যবাদ ছ'চাইটিৰ কাৰণে আপুনি বহুত ধুনীয়া কাম এটা কৰিছে আৰু এইখিনিতে আজিৰ ভিডিঅ'টো সামৰিছোঁ থেংক ইউ থেংক ইউ কংগ্ৰেচুলেশ্যন